নমস্কাৰ, মই জুন গগৈ। আজি অসমৰ এটা প্ৰান্তৰ পৰা মই আপোনালোকক ঈশান নিউজৰ দৰ্শকসকলক এটা বিশেষ দৃশ্য দেখুৱাবলৈ অসমৰ এটা প্ৰান্তত উপস্থিত হৈছোঁ। কাৰণ আপোনালোকে গৰমৰ দিনত যদি আপুনি ভাবিছে শ্বিলং যাম, মেঘালয় যাম বা অৰুণাচলত যাম অকণমান কিছু সকাহ ল'বৰ বাবে, কিন্তু সেই সকাহ ল'বৰ বাবে আপুনি অৰুণাচল বা মেঘালয় গ'লে নহ'ব। আপুনি অসমৰ এটা প্ৰান্তলৈ আহক। এই প্ৰান্তটো হৈছে মই য'ত উপস্থিত আছোঁ, এয়া হৈছে আমাৰ অসমৰ এই গুৱাহাটীৰ নিচেই কাষত বকুৰ লাম্পি। আৰু এই লাম্পি এলেকাটো এটা সুন্দৰ পৰিৱেশ, পাহাৰীয়া কেওফালে পাহাৰীয়া ছবি। আৰু এই দৃশ্য আপোনালোকে দেখিলে অভিভূত হৈ পৰিব। আপোনালোকে কেতিয়াবা যদি ফুৰিব যাম বুলি ভাবিছে ক'ৰবালৈ, তেন্তে ক'তো যাব নালাগে। অসমতে আছে সেই অঞ্চলটো, সেই এলেকাটো, যিটো বকুৰ লাম্পি বুলি কয়, পাহাৰৰ যথেষ্ট ওপৰত। আৰু এই অঞ্চলটোত প্ৰতি মাহে অৰ্থাৎ 12 মাহে এক নাতিশীতোষ্ণ পৰিৱেশে বিৰাজ কৰি থাকে। কাৰণ ইয়াত গৰমো নহয়, ঠাণ্ডাও নহয়। আৰু এই বিশেষ যিটো আপোনালোকক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ড্ৰোনৰ সহায়ত, এই ড্ৰোনেৰে আপোনালোকে ইয়াৰ যিটো প্ৰকৃতিৰ যি মনোমোহা সৌন্দৰ্য, সেই মনোমোহা সৌন্দৰ্যটো আপোনালোকে উপভোগ কৰক। আৰু ইয়াৰ লগতে দেখিবলৈ পাব আপুনি যথেষ্ট সংখ্যক লোক ইয়াত থাকে। ঘৰবোৰ পতলীয়া, কিন্তু ইয়াত খেতি যথেষ্ট কৰে। ইয়াত আদা খেতি আছে, ইয়াত বিভিন্ন ধৰণৰ ধান খেতি আছে। আৰু তেওঁলোকে নিজৰ বসবাস আৰু বাসস্থান যি খাদ্য, সেই খাদ্যৰ বাবে নিজৰ খোৱা খাদ্যখিনি তেওঁলোকে যোগাৰ কৰে। তাৰ লগে লগে কিন্তু তেওঁলোকে ব্যৱসায়তো পিছ পৰি নাথাকে। ব্যৱসায়ৰ বাবে তেওঁলোকে যথেষ্ট পৰিমাণৰ বিভিন্ন ধৰণৰ শাক পাচলিৰ ইয়াত খেতি কৰিবলৈ দেখা পোৱা যায়। আপুনি যদি এই অঞ্চলটোলৈ আহে, এই অঞ্চলটোত আপুনি এটা বিশেষ দৃশ্য দেখিব, যিকেইটা দৃশ্য দেখিলে আপোনাৰ মন সঁচাকৈ আপ্লুত হৈ পৰিব। সেই দৃশ্যটো হৈছে ইয়াত যিসমূহ ঘৰ আছে, সেই ঘৰসমূহ পাহাৰীয়া ঘৰ হ'ল বুলিয়ে যে বাঁহৰ ঘৰ হ'ব সেয়া নহয়। এয়া সম্পূৰ্ণৰূপে পকাৰ ঘৰ, ইটা কংক্ৰিটৰ ঘৰ। মহানগৰত যেনেকুৱা ধৰণৰ ঘৰসমূহ থাকে, তেনেকুৱা ধৰণৰ ঘৰ আপুনি ইয়াত দেখিবলৈ পাব। আৰু এই অঞ্চলটোত আহিলে এক শান্তিময় পৰিৱেশ এটা পাব আপোনালোকে। সেই শান্তিৰ পৰিৱেশটোত আপোনালোকে থাকিলে, ইয়াত আহিলে আপোনালোকৰ এনেকুৱা এটা অনুভৱ হ'ব, যাতে আপোনালোকে আকৌ যাতে ঘূৰি নাযায়, ইয়াতে থাকি যাম, তেনেকুৱা নিচিনা আপোনালোকৰ এটা অনুভৱ হ'ব। আৰু এই অনুভৱটোক লৈ আমি আজি উপস্থিত হৈছোঁ বকুৰ সেই লাম্পিৰ বিশেষ অঞ্চলটোত। সেই অঞ্চলটো হৈছে পাহাৰৰ যথেষ্ট ওপৰত। আপুনি বাহন এখন লৈ আহিব, আৰু সেই বাহনখনৰ দ্বাৰা আপুনি সকলো ইয়াৰ যি ডাৱৰৰ যিটো পৰিৱেশ, পাহাৰতে লাগি ধৰে। আপুনি ডাৱৰৰ মাজে মাজে ডাৱৰ ফালি আপুনি আহিব লাগিব। আৰু এনেকুৱা এটা পৰিৱেশত আপুনি আহিলে সঁচাকৈ আপ্লুত হ'ব। আৰু যিটো নান্দনিক দৃশ্য আপোনালোকে ড্ৰোনৰ সহায়ত দেখি আছে বা কেমেৰাৰ সহায়ত দেখি আছে, সেই নান্দনিক দৃশ্য আপোনালোকক আজি আমি বকুৰ লাম্পিত উপস্থিত হৈ, এই বিশেষ অঞ্চলটোত উপস্থিত হৈ অসমৰ ৰাইজক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাৰণ এয়া কোনো অসমৰ বাহিৰৰ নহয়, বহিৰাজ্যৰ নহয়, অৰ্থাৎ মেঘালয়ৰ নহয় বা শ্বিলঙৰ কোনো পাহাৰীয়া অঞ্চল নহয়। এয়া অসমৰেই গুৱাহাটীৰ নিচেই কাষতে থকা বকুৰ লাম্পিৰ এই মনোমোহা দৃশ্য। আৰু এই মনোমোহা দৃশ্যটো আপুনি উপভোগ কৰিলে আপোনাৰ বাৰে বাৰে আহি থাকিবলৈ মন যাব এই অঞ্চলটোত। আৰু এই অঞ্চলটোৰ যিসকল লোক আছে, নেপালী সম্প্ৰদায়ৰ লোক যথেষ্ট আছে, ইয়াত গাৰো সম্প্ৰদায়ৰ লোক আছে, ৰাভা সম্প্ৰদায়ৰ লোক আছে। সকলো একতাৰ দোলেৰে তেওঁলোকে বান্ধ খাই থাকে। আৰু ইয়াৰ যিটো পৰিৱেশ, ইয়াৰ পৰিৱেশটোত আপোনালোকে যি আমাৰ সমতল ভূমিৰ গুৱাহাটীৰে হওক বা আপোনালোকৰ অঞ্চলটোৰ পৰিৱেশ আৰু ইয়াৰ পৰিৱেশ প্ৰায় একেই। কাৰণ তেওঁলোকৰ যি সমাজ ব্যৱস্থা, সেই সমাজ ব্যৱস্থা সাধাৰণ আমাৰ চহৰ অঞ্চলৰ বা গাঁও অঞ্চলৰ মানুহৰ দৰে একেই। তেওঁলোকে ইয়াত সকলোখিনি সুবিধা লাভ কৰে। ইয়াত কোনো ইয়াত অসুবিধা নহয়। আৰু যি সুবিধা লাভ কৰে, আপুনি কাৰেণ্টৰ পৰা আদি কৰি সকলো ধৰণৰ সুবিধা ইয়াত লাভ কৰে। মোবাইলৰ নেটৱৰ্কৰ কথা যদি আপোনালোকে সোধে, মোবাইল নেটৱৰ্কো ইয়াত সম্পূৰ্ণৰূপে ধুনীয়াকৈ পায়। কেৱল আপোনালোকে এবাৰ আহক, এই অঞ্চলটো আপোনালোকে পৰিদৰ্শন কৰক। আৰু আপোনাৰ ফুৰিবলৈ অহাৰ উদ্দেশ্যে যদি আপুনি আহে, বিভিন্ন ধৰণৰ পৰিৱেশৰ মাজত আপুনি নিজকে শান্তি অনুভৱ কৰিব। আৰু এই অনুভৱটোলৈ আমি যিহেতু আজি উপস্থিত হৈছোঁ লাম্পিত, এই লাম্পিৰ বিভিন্ন ঠাইত আমি গৈছোঁ, বিভিন্ন এলেকাত গৈছোঁ। আমি ড্ৰোনৰ সহায়ত ভিজুৱেলছ আমি লৈছোঁ আপোনালোকক দেখুৱাবলৈ। আৰু এই ভিজুৱেলছে আপোনালোকক অনুমান কৰিব পাৰিব আপোনালোকে যে এই ভিজুৱেলছৰ দ্বাৰা বা এই দৃশ্যৰ দ্বাৰা, এই নান্দনিক পৰিৱেশৰ দ্বাৰা কিদৰে নিজৰ মনটো শান্তি কৰি ল'ব পাৰি। আৰু কিদৰে ব্যস্ততাৰ মাজতো আপুনি যদি এপাক ইয়ালৈ আহে, বেছি সময় নালাগে, খুব বেছি 2 ঘণ্টা সময় লাগিব। আপুনি যদি এই অঞ্চলটোত এপাক ফুৰিবলৈ আহে, তেন্তে আপোনাৰ হয়তো হেঁপাহ নপলাব, আপোনাৰ সদায় আহি থাকিবলৈ মন যাব। গতিকে তেনেস্থলত আৰু দৃশ্য দেখুৱাম। আমি বিভিন্ন ঠাইলৈ গৈছোঁ, এই পাহাৰৰ ওপৰত বিভিন্ন ঠাইলৈ গৈছোঁ। আৰু এই দৃশ্য
মনোমোহা দৃশ্য, প্ৰাকৃতিক সৌন্দৰ্যৰ এক পৰিৱেশ, যিটো পৰিৱেশৰ দ্বাৰা আপোনাৰ মন আপ্লুত হ'ব, আমাৰো মন আপ্লুত হৈছে। আপোনালোকে আহক বকুৰ লাম্পিলৈ। বিভিন্ন ধৰণৰ পৰ্যটকৰ বাবে ইয়াত সুবিধা কৰি থকা হৈছে, আপোনাৰ বাবে সুবিধা কৰি থকা হৈছে। থকা খোৱাৰ সুবিধাও আপোনাৰ বাবে থাকিব। ইয়াত দোকান পোহাৰ সাধাৰণ অঞ্চলৰ দৰে দোকান পোহাৰ ইয়াত সকলো ধৰণৰ ব্যৱস্থা পাব আৰু বজাৰ সমাৰ সকলো পাব। কেৱল মাত্ৰ পাহাৰৰ ওপৰত আৰু ডাৱৰ ফালি ফালি আপুনি আহিব লাগিব। হয়, এই সময়ত মই বকুৰ লাম্পিৰ অন্য এটা প্ৰান্তত উপস্থিত হৈছোঁ, পাহাৰৰ এঠাইত উপস্থিত হৈছোঁ, যি আটাইতকৈ ওখ বুলি ক'ব লাগিব, কাৰণ ইয়াৰ পৰা যথেষ্ট ঠাণ্ডা অনুভৱ হৈছে আমাৰ। আৰু যিহেতু আপোনালোকে দেখিছে, ড্ৰোন শ্বট দেখিছে, আপোনাৰ ওপৰৰ পৰা দৃশ্য দেখিছে, আৰু যি কিদৰে ডাৱৰে ইতিমধ্যে সেই পাহাৰৰ যিসমূহ ওপৰভাগ, সেই ওপৰভাগসমূহ আৱৰি ধৰিছে। আৰু দ্বিতীয়তে যিটো দৃশ্য আপোনালোকে দেখি আছে, এই দৃশ্যটোৰ আপোনালোকে ভাবক যে বিভিন্ন ঠাই আছে। এই বকুৰ লাম্পি পাহাৰৰ মাজত যিহেতু আমি আছোঁ, ইয়াত বিভিন্ন ঠাই আছে, জলপ্ৰপাত আছে। সেই জলপ্ৰপাতৰ দৃশ্য আপোনালোকক দেখুৱাম। আপোনালোকে এই ঠাইখিনিত আহিলে আপোনালোকে সকলো ধৰণৰ যি মনোমোহা সৌন্দৰ্য, আপোনাৰ চকু ভাগৰ নালাগিব, আপুনি ভাগৰি নপৰিব চাই। আপোনাৰ যিটো মানে মনোমোহা সৌন্দৰ্য, কাৰণ যথেষ্ট এতিয়া গৰমৰ দিন পৰিছে, গৰমৰ দিনত এনেকুৱা এটা ঠাইলৈ অহাৰ এটা আমেজ সুকীয়া। আৰু এই আমেজটো লৈ যদি আপুনি ইয়াত আহে, তেন্তে সেই আমেজৰ যিসমূহ মনোমোহা দৃশ্য, সেই আমেজৰ মাজত সোমাই পৰিব, আপুনি এক প্ৰশান্তি লাভ কৰিব। আপোনালোকক ডাৱৰৰ আঁৰেৰে আপোনালোকক যি দৃশ্য দেখুৱাইছোঁ, সেয়া হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰ মনোমোহা দৃশ্য পাহাৰৰ মাজত। আৰু পাহাৰৰ আমি প্ৰায় বহুখিনি ওপৰত আছোঁ, যিটো টপত আছোঁ আমি, সেই টপৰ পৰা যিটো দৃশ্য আপোনালোকে দেখিছে, বিভিন্নজনে এতিয়া ইয়ালৈ অহাৰ বাবে মন মেলিব, কাৰণ যিটো মনোমোহা দৃশ্যই আমাক মোহিত কৰিছে। সেইবাবে হয়তো আমি আজি দিনজোৰা কাৰ্যসূচীলৈ আহিছোঁ, আৰু কাৰ্যসূচীৰ অন্ততো আমি শেষ কৰিব নোৱাৰিম ইয়াৰ দৃশ্যসমূহ চাই। গতিকে এক সুন্দৰ পৰিৱেশ, মেঘালয়ৰ কাষত, অসম মেঘালয় বৰ্ডাৰৰ বকুৰ লাম্পি, সেই লাম্পি এলেকাটোত আপোনালোকে আহিলে সকলো ধৰণৰ সুবিধা লাভ কৰিব, ইতিমধ্যে মই দিছোঁ। আৰু যিহেতু আপোনালোকে বিভিন্ন প্ৰান্তৰ পৰা, সেই বিভিন্ন ঠাইৰ পৰা হয়তো কিছু প্ৰাকৃতিক সৌন্দৰ্যৰ মাজলৈ গৈছোঁ, বজাৰ এৰিয়ালৈ গৈছোঁ, আৰু মানুহৰ যি তাত বাসিন্দা আছে, সেই গাঁওবাসী যি বসতি স্থাপন কৰি আছে, তেওঁলোকৰ মাজৰ পৰা আপোনালোকক দৃশ্য দেখুৱাইছোঁ। সকলো ধৰণৰ সুবিধা ইয়াত লাভ কৰিব। আৰু ইয়াৰ লগে লগেই যিকেইটা দৃশ্যৰ দ্বাৰা আমি আজি অনুষ্ঠানটো আপোনালোকক দেখুৱাইছোঁ, সেই অনুষ্ঠানটোৰ দ্বাৰা আমি আশা কৰিছোঁ আপোনালোকে যদি শ্বিলং মেঘালয় নোযোৱাকৈ যদি আপোনালোকে বকুৰ লাম্পিত আহে, বেছি দূৰ নহয়, গুৱাহাটীৰ পৰা 80 কিলোমিটাৰ হ'ব। সেই গুৱাহাটীৰ পৰা আপোনালোকে ইয়াত আহক, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ইয়াত আহিব পাৰে, পৰ্যটকসকল ইয়াত আহিব পাৰে। তেওঁলোকে ইয়াত প্ৰশান্তি এটা লাভ কৰিব। ইয়াত সকলো ধৰণৰ সুবিধা উপলব্ধ। গতিকে এটা সুন্দৰ এটা মুহূৰ্ত আপোনালোকে জীৱনত উদযাপন কৰিবলৈ পাব। দিনৰ ভাগত আহিব, ৰাতিপুৱাৰ ভাগত যদি আপুনি আহে, সন্ধিয়াৰ ভাগত আপুনি সুন্দৰভাৱে গুচি যাব পাৰিব। আৰু ইয়াত ৰাস্তা যথেষ্ট সুন্দৰ, খলা বমা নাই, এক সুন্দৰ পথেৰে আপোনালোকে আহিব পাৰিব পাহাৰৰ মাজে মাজে। আৰু যান বাহনৰো চলাচল ইয়াত কম, যথেষ্টখিনি কম। আপোনালোকে সমস্যাৰ সন্মুখীন নহয়। আপোনালোকে যদি পাহাৰত কেতিয়াও যদি গাড়ী চলাই পোৱা নাই, আপোনালোকে এই ৰাস্তাটোলৈ আহিলেও আপোনালোকৰ ভয় নালাগিব গাড়ী চলোৱাৰ ক্ষেত্ৰত। গতিকে আজি এই অনুষ্ঠানত আপোনালোকক যিবিলাক দৃশ্য দেখুৱাইছোঁ, এয়া এক অনুষ্ঠান, বিশেষ অনুষ্ঠান ইচ্ছা নিজৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এক প্ৰাকৃতিক পৰিৱেশৰ মাজত এই অনুষ্ঠানটো আজি আমি ইয়াত অনুষ্ঠিত কৰিলোঁ। আৰু অনুষ্ঠানটোৰ মাজেৰে দৰ্শকসকলক এটাই আহ্বান, যদি আপোনালোকে বিচাৰে বাহিৰত যাব নালাগে, আপোনালোকে যদি বিচাৰে অসমতে এনেকুৱা কিছু সুন্দৰ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ঠাই আছে, য'ত আপোনালোকে আহি দিনটো উপভোগ কৰিব পাৰিব। ধন্যবাদ।